নাই আচলতে এনেকুৱা জ্যেষ্ঠ ব্যক্তিৰ আজি বজালী সমষ্টিৰ বৰগাংডুবি অঞ্চলত ইয়াৰ আগতে ইয়াৰ কেইদিনমান আগত যেতিয়া বানপানীয়ে তাণ্ডৱ চলাইছিল ইয়াতে মই সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগতো আহিছিলোঁ আৰু যোৱা বিগত লোকসভা নিৰ্বাচনত মই যেতিয়া বৰপেটা লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এই বজালী সমষ্টিৰ বহু ঠাইত মানে বজালী সমষ্টি বুলি 10টা সমষ্টিৰ বহু ঠাইত বহু ৰাইজক মই তেতিয়া লগ পোৱা নাছিলোঁ কিন্তু ৰাইজে যথেষ্ট মোক আশীৰ্বাদ দিছিলে প্ৰায় 6.5 লাখৰ ওচৰলৈ ভোটেৰে মোক আগুৱাই দিছিলে আৰু ইয়াতো এই বৰগাংডুবি গাঁৱত আমাৰ এই জ্যেষ্ঠ ব্যক্তিসকলৰ মই সেই তেতিয়া আহোঁতে মোক লগ পাই পেলাই গৈছিলে বাপা তোমাক ভোট দিছোঁ আমি তোমালোকে দেশৰ কাৰণে কাম কৰা নিস্বাৰ্থভাৱে কাম কৰা আৰু ঠিক তেনেকৈ এই বজালী সমষ্টিৰ জ্যেষ্ঠ ব্যক্তিসকলক মই তেতিয়াই লগ পাইছিলোঁ আৰু ইমান আশীৰ্বাদ পাইছিলোঁ এওঁলোকৰ পৰা আৰু এই সমষ্টিটোৰ বিষয়বস্তুৰ ওপৰত কি হৈছে কি নাই হোৱা এনেকুৱা ধৰণৰ বহু কথাৰ কাৰণে আজি আহিছোঁ আৰু এনেকৈ আমাৰতো কাম ৰাইজৰ মতামতবিলাক লৈ ৰাইজৰ হৈ পেলাই আমি মাত মতা কংগ্ৰেছ দলৰ সৈনিক আমি মহাত্মা গান্ধীৰ দলৰ সৈনিক আমি ৰাইজৰ হৈ নিস্বাৰ্থভাৱে প্ৰত্যেকটো মুহূৰ্তত ৰাইজৰ কথাবিলাক জানি আমি সেইবোৰ আমাৰ আপোনালোকৰ জৰিয়তে এটা বেলেগ ধৰণৰ এটা প্ৰতিবাদৰ জোৱাৰ তুলিব লাগিব য'ত চৰকাৰখনে শুনি পায় আৰু মই সেইকাৰণে আজি বৰগাংডুবি গাঁৱত আহিছিলোঁ আমাৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগত মতামত তেওঁলোকে কি মোক উপদেশ দিয়ে আৰু অনাগত দিনত এই যে শোষণেৰে শাসন কৰি থকা এটা বিজেপি দলৰ চৰকাৰ প্ৰত্যেকটো দিনে মানুহক মূল্যবৃদ্ধিৰে কোঙা কৰিছে আৰু আনফালে শোষণ কৰিছে আৰু আনফালে আপোনালোকে যোৱাকালিও দেখিছে আদানী নামৰ ব্যক্তিজনৰ ওচৰত বিক্ৰী যোৱাৰ নিচিনা এটা ব্যৱস্থা হৈছে গতিকে দেশখনক সকলো দিশৰ পৰা শোষণ কৰিছে গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকৰ আৰু বজালী সমষ্টিতনো অনাগত দিনত আমি কেনেধৰণে কাম কৰিলে ভাল হ'ব এই কথাবিলাকো আমাৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগত অলপ মত বিনিময় কৰিলোঁ যদি বদমাচি নকৰে ৰাইজে যি ধৰণে ভোটদান দিছে সঠিকভাৱে তাক যদি কালি হিচাপ গণনা হয় তেতিয়াহ'লে বিহালী সমষ্টি মোৰ মতে মই যিমান দূৰ বুজিছোঁ শুনিছোঁ শিকিছোঁ দেখিছোঁ মই নিজেও আছিলোঁ বঙাইগাঁও সমষ্টিত চামুগুৰি সমষ্টি বঙাইগাঁও সমষ্টি আমি জিতিম আৰু আশা কৰিছোঁ চৰকাৰেও খুব সঠিকভাৱে অহাকালিৰ এই ভোট গণনাটো হ'ব বুলি পেলাই ঠিকমতে লৈ যাব বুলি আশা ৰাখিছোঁ চৰকাৰৰ ওপৰতো 3টা সিটত মোৰ মতে মই ভাবিছোঁ 3টা সিটত আমি জিকিব লাগে বদমাচি মানে আপুনি কোনটো বুজাব বদমাচি মানে কোনটো বিচাৰিছে এতিয়া তেওঁলোকে ক'ব বহুতে কোৱা আৰম্ভ যে হাৰিলে ইভিএম বুলি কয় কিন্তু মই মোৰ বৰপেটা লোকসভা সমষ্টিৰ যেতিয়া ভোট গণনা হৈছিল মই ইলেকশ্যন কমিশ্যনকো তেতিয়া দি থৈ দিছিলোঁ তাৰেতো কোনো সুদুত্তৰ আজিলৈ আমি নাপালোঁ ইলেকশ্যন কমিশ্যনত যিদিনাখন ভোট গণনা হৈছিল মই এটা আপোনালোকে এটা জাষ্ট এক্সাম্পল কৈছোঁ যিদিনাখন ভোট গণনা হৈছিল সিদিনাখন ধৰক 100টা ভোটদান হৈছিল ভোটদান দিয়াৰ দিনাখন আৰু যিদিনাখন গণনা হৈছিল 150টা ভোটৰ গণনা হৈছিল এইটো কেনেধৰণৰ গণনা যদি 100টা ভোটদান হৈছিলে 100টা ভোটৰ গণনা হ'ব লাগিছিল কিন্তু বৰপেটা লোকসভা সমষ্টিত মই আপোনালোকক জাষ্ট এক্সাম্পল কৈছোঁ বাৰে বাৰে মইতো এইটো ইলেকশ্যন কমিশ্যনকো জনাইছিলোঁ 100টা ভোটদান হৈছে 150টাৰ গণনা হৈছিল গতিকে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হ'লেতো হাৰিবই লাগিব গতিকে সেই আশংকাটোৰ কথাই মই কৈছোঁ পঞ্চায়ত নিৰ্বাচনক লৈ কেনেধৰণে আমিতো পঞ্চায়ত নিৰ্বাচনলৈ এতিয়া কঁকালত টঙালি বান্ধিছোঁ আৰু আমি কংগ্ৰেছ দলৰ সৈনিক আমি মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত দলৰ অহিংসা নীতিক বিশ্বাস কৰা দলৰ সৈনিক আৰু অসমত প্ৰয়াত গোপীনাথ বৰদলৈ দিনৰ পৰা মই 100বাৰ ক'ম প্ৰয়াত গোপীনাথ বৰদলৈ দিনৰ পৰা তৰুণ গগৈ ছাৰৰ দিনলৈকে আমি অসম আৰু অসমীয়াত্বক লৈ পেলাই আগবাঢ়ো আৰু প্ৰতিটো দিনে ৰাইজৰ কথাবোৰ বুজি ৰাইজৰ কণ্ঠস্বৰ হ'বলৈ চেষ্টা কৰোঁ আৰু এতিয়াও আমি পঞ্চায়ত নিৰ্বাচনত আমি এই শোষণে শাসন কৰি থকা শক্তিটোক অপশক্তিটোক উৎখাত কৰাৰ স্বাৰ্থত আমি সকলোৱে নামি পৰিছোঁ যুদ্ধত যেহেতু বজালী সমষ্টিৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰতিনিধিত্ব কৰি পঞ্চায়তত তুমুল যুঁজ হ'ব ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া এজন বিজেপি দলৰ জ্যেষ্ঠ আমাতকৈ বয়সত ডাঙৰ মই সন্মান কৰোঁ কিন্তু বহু প্ৰশ্ন তেওঁলৈ আছে ৰাইজৰ মনতো বহু প্ৰশ্ন আছে এই ৰাস্তাটো আমি সেই বানপানীৰ দিনত সময়তে আহিছিলোঁ বানপানীত ভাঙি যোৱা ৰাস্তা আজিলৈ ভাঙিয়ে আছে কিন্তু তেওঁ এজন কেবিনেট মিনিষ্টাৰ অসমৰ এজন শক্তিশালী মন্ত্ৰী আৰু যিটো সমষ্টিৰ মন্ত্ৰী তেওঁৰ ইয়াতে আজি ইমান দিনে ৰাস্তা ভাঙি গৈছে তাত তেওঁ কাণখাৰ নাই গতিকে এইবোৰৰ প্ৰশ্নৰ উত্তৰতো ৰাইজে বিচাৰিব পঞ্চায়তত ভোটদানৰ জৰিয়তেই বিচাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ
যোগাযোগ কৰক 7099017330 অথবা 7099017990